আজি ৰাজ্যজুৰি পালন কৰা হয় ঈদ উজ জোহা। গুৱাহাটীৰ চাৰিওফালে দেখা যায় ঈদৰ আনন্দ। মুক্ত আকাশৰ তলত ঈদৰ দোৱা মাগিলে বহু লোকে। ব্যক্তিগত শান্তি সমৃদ্ধি কামনা কৰাৰ লগতে বহুতে আল্লাহ তাল্লাহৰ ওচৰত দোৱা মাগিলে অসমৰ ৰাইজৰ শান্তি সম্প্ৰীতিৰ কাৰণে। ত্যাগৰ প্ৰতীক ঈদ উল জোহাত ইছলাম ধৰ্মীসকলে আল্লাহৰ বাবে ত্যাগ কৰে। বিশেষকৈ পশুধন কুৰবানী দি ওচৰ চুবুৰীয়া দুখীয়া দৰিদ্ৰজনক বিলাই দিয়ে। ঈদৰ নামাজত অংশ লৈ মহম্মদ ইমৰান হুছেইনে কয়, আমাৰ ঈদগাহ ফিল্ডত নামাজ পঢ়ি বিৰাট ভাল লাগিল। মাছ খোৱাত আল্লাহ ৰাস্তাত বিৰাট ভাল লাগিল, পঢ়ি কেনেও ভাল লাগিল। ৰাজহুৱাকৈ মুকলি আকাশৰ তলত ধৰ্মপ্ৰাণ ৰাইজে আল্লাহৰ ওচৰত দোৱা মাগিলে। কণমানিৰ পৰা বৃদ্ধলৈকে সকলোৱে আল্লাহৰ শৰণাপন্ন হ'ল। মুকলি নামাজত অংশ লৈ এইকেইটা কিশোৰে ক'লে এনেদৰে, মই আজি নামাজ আদা কৰিলোঁ। মোৰ ভাল লাগিছে। মই 5 বছৰৰ পৰা কৰি আছোঁ। ঈদ মুবাৰক। আজি তুমি ঈদ নামাজ পঢ়িলা? কেনেকুৱা লাগিল পঢ়ি কিনে? ভাল লাগে। মহান আব্ৰাহামে তেওঁৰ পুত্ৰক দহৰ বাবে, সমাজৰ বাবে, আল্লাহৰ বাবে কুৰবানী দিছিল। তেওঁৰ কুৰবানীক জীপাল কৰি ৰাখিবলৈ ইছলাম ধৰ্মীসকলে ত্যাগৰ উৎসৱ ঈদ উল জোহা পালন কৰে। ঈদৰ নামাজত অংশ লৈ এওঁলোকে নিজৰ অনুভৱ ব্যক্ত কৰিলে এনেদৰে, আমি আজি সকলোৱে একগোট হৈ সকলোৱে আজি আমি ইয়াতে ঈদগাঁৱত ঈদৰ নামাজ পালন কৰিলোঁ। আৰু অসমত যেন শান্তি সম্প্ৰীতি অটুট থাকে সেই লৈ আজি আমি ঈদগাঁৱতে আজি সকলোৱে মিলি দোৱা কৰিলোঁ আল্লাহৰ ওচৰত যে আমি সকলোৱে মিলাপ্ৰীতি হৈ থাকিব পাৰোঁ। এই মোৰ কামনা। আৰু অসমবাসীক মই আজি ঈদ মুবাৰক জনালোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।